ছবিৰ পৰ্দাত নিৰ্ভুত শিশু আৰু অভিভাৱকৰ কথাবোৰ ছবিৰ চলেৰে সমাজ সংশোধনৰ বাৰ্তা দিয়া ছবিখন চৰ্চাত অসমীয়া ছবি হোমৱৰ্ক Good morning, sir. I have brought some tasks for you all. Full of excitement. Homework খিনি গোটেইখিনি কৰি আনিব লাগিব কিন্তু Quick. Will it be enough? Or do you want more? শিশুৰ চৰিত্ৰৰ জৰিয়তে একাংশ অভিভাৱকক কিবা এটা শিকাই যোৱা এখন ছবি হোমৱৰ্ক কেৱল শিশুৰ বাবেই নহয় প্ৰতিটো স্তৰৰ লোকক সন্মোহিত কৰিব পৰা ছবিখনে অতিক্ৰম কৰিলে তিনিটা সপ্তাহৰ ছবিখনৰ এই যাত্ৰাত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি বিশেষকৈ এক প্ৰকাৰৰ হিলডোল ভাঙি আহিল বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকল শিশু অভিনেতা সূৰ্যাংগ জিউ মাৰ্ঘেৰিটাৰ অভিনয়ে আকৰ্ষিত কৰিছে সকলোকে দেৱজিৎ মজুমদাৰ পদ্মৰাগ গোস্বামী ৰিম্পী দাসৰ লগতে দীৰ্ঘ বিৰতিৰ মূৰত গায়ত্ৰী মহন্তৰ অভিনয়ত প্ৰাণৱন্ত হৈ উঠিছে ছবিখন দক্ষ পৰিচালক অচিন্ত শংকৰৰ পৰিচালনাই দিছে নতুন মাত্ৰা সেয়েহে ৰাজ্যৰ পৰিধি ভাঙি দেশৰ কেইবাখনো ৰাজ্যত প্ৰদৰ্শিত হৈছে ছবিখন বহিৰাজ্যতো সেই একেই দৃশ্য অসমীয়া ছবিৰ এই জয়যাত্ৰাত এনে দৃশ্যই নিশ্চিতভাৱে কঢ়িয়াই আনিছে আশাৰ বতৰা ছবিখনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰে এনেধৰণে গতিকে এটা ভাল লগা খবৰ কেৱল আমাৰ সন্তানে অভিনয় কৰা বা সহধৰ্মিনী অভিনয় কৰাৰ ছবি বুলি নহয় অসমীয়া ছবিৰ যিকোনো এখন অসমীয়া ছবি যেতিয়া জনপ্ৰিয় হয় মূলতঃ এগৰাকী সাংস্কৃতিক ক্ষেত্ৰৰ পৰা অহা কৰ্মী হিচাপে সি সদায় এটা আনন্দ কঢ়িয়াই আনে তেনেধৰণৰ বাৰ্তাই আৰু প্ৰতিখন ছবি চলক সেইটো আমি বিচাৰোঁ ভাল হওক প্ৰতিখন ছবি গুণগত মান কলাসন্মত মান উন্নত হোৱাৰ সমান্তৰালভাৱে বাণিজ্যিকভাৱেও সফলতা অৰ্জন কৰক যাতে প্ৰযোজকজনে নতুন এখন চিনেমা নিৰ্মাণ কৰিবলৈ সক্ষম হয় ইফালে তৃতীয় সপ্তাহত ভৰি দিয়া ছবিখনক লৈ আশাবাদী পৰিচালক অচিন্ত শংকৰ দিহা কৰা হৈছে বিদেশত প্ৰদৰ্শনৰ যোজা কৰা হৈছে হোমৱৰ্ক 2 নিৰ্মাণৰ ইতিমধ্যে ছবিখন তৃতীয় সপ্তাহত ভৰি দিছে 15 মে'ত ৰিলিজ হৈছিলে আজি তৃতীয় সপ্তাহত ভৰি দিছে আজি শুকুৰবাৰ খুব ভাল পাইছে ৰাইজে আচলতে নতুন ধৰণৰ এখন ছবি পাইছে বুলি কৈছে বহুতে কণ্টেণ্টটোৰ কথা কৈছে বহুতে যে সচৰাচৰ যিটো মানে একশ্যন ৰোমান্স কমেডি ড্ৰামা এনেকুৱা ধৰণৰ বিপৰীতে গৈ এখন সহজ সৰল ছবি এখন পাইছে প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহত যেতিয়া বাঢ়িছে দৰ্শনীবিলাক যেতিয়া বাঢ়িছে এতিয়াও তৃতীয় সপ্তাহত আগতকৈ দৰ্শনী বাঢ়িছে তো সেই একেই ধৰণে আমি বাহিৰৰ ৰাজ্যতো দিছিলোঁ দিল্লীত দিয়া হৈছিলে বেংগলোৰ দিয়া হৈছিলে পুনেত দিয়া হৈছিলে আমি খুব সোনকালে বম্বেত শ্ব' হ'ব আৰু ভাৰতৰ বাহিৰত ইতিমধ্যে আমাৰ লগত যোগাযোগ হৈছে আমাৰ হয়তো জুনৰ প্ৰথম সপ্তাহতেই বাহিৰত আমি ছবিখন মুকলি কৰিবলৈ সক্ষম হ'ম একশ্যনধৰ্মী নহলেও সুন্দৰ কাহিনীৰ আকৰ্ষণীয় নাট্য সংযোজনে ছবিখনক কৰি তুলিছে অধিক মনোগ্ৰাহী কেইবাটাও দৰ্শনীৰে ৰাজ্যৰ ছবিগৃহত চলি থকা হোমৱৰ্ক চাবৰ বাবে পুনৰবাৰ আহ্বান পৰিচালক গৰাকীৰ নিউজ ৰিপৰ্ট আছাম টক্স আছাম টক্স আপোচবিহীন অসম কণ্ঠ